শিৱসাগৰ জিলাৰ গৌৰীসাগৰত ব্যৱসায়ী সন্থা আৰু স্থানীয় ৰাইজৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। 4 লেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু NHIDCLৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ। বিগত 10 বছৰে 4 লেনযুক্ত পথ নিৰ্মাণত জ্বলা কলা খাইছে স্থানীয় ৰাইজে। সেইখিৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কাজ খৰতকীয়া নকৰিলে জংগী আন্দোলনৰ হুংকাৰ ৰাইজৰ। আৰু এই সন্দৰ্ভত বিতংভাৱে জনাব সতীৰ্থ সাংবাদিক মুজাক্কিৰে। এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰৰ যিটো 4 লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত আছোঁ। স্থান শিৱসাগৰ গৌৰীসাগৰ দলঙৰ সমীপত, আৰু এই গৌৰীসাগৰ দলঙৰ সমীপত এই মুহূৰ্তত ইয়াৰ যিসকল স্থানীয় ৰাইজ আছে বা ইয়াৰ যিসকল ব্যৱসায়ী সন্থা আছে, তেওঁলোকে আচলতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বা এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰিছে। কাৰণ এটাই, দীৰ্ঘদিন ধৰি 4 লাইনযুক্ত যি ৰাষ্ট্ৰীয় ঘাইপথটো আছে, ৰাষ্ট্ৰীয় ঘাইপথটোৰ যি কাম কাজসমূহ হেমাহিৰ ফলত ইয়াৰ যিসকল স্থানীয় লোক আছে, সেই লোকসকলে দুৰ্ভোগ ভুগিবলগীয়া আছে। যাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে ইয়াৰ যিসকল ব্যৱসায়ী আছে বা ইয়াৰ যিসকল স্থানীয় ৰাইজ আছে, ৰাইজসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই মুহূৰ্তত মোৰ সতীৰ্থ মুস্তাক আছে। মুস্তাকৰ জৰিয়তে মই পোনপটীয়াকৈ এই যিটো শিৱসাগৰ গৌৰীসাগৰ দলঙৰ সমীপৰ যিটো মিটং দলঙৰ সমীপৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ। যিহেতু ইতিমধ্যে যদি আপুনি চায়, তেতিয়াহ'লে এই যি 4 লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো জাজিৰ পৰা ডিমলৈ, আমি এই যিটো জাজিৰ পৰা ডিমলৈ যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো বাতৰি, সেই বাতৰি আমি বিগত সময়তো পৰিৱেশন কৰি আহিছোঁ। কিন্তু এই মুহূৰ্তত দেখা গৈছে যে ইয়াৰ যিসকল স্থানীয় যিসকল লোক আছে, সেই লোকসকলে আচলতে ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ, সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ। ইয়াৰ স্থানীয় যিসকল লোক আছে, সেই লোকসকলৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু এজন স্থানীয় যুৱক দেখিছোঁ, এই প্ৰতিবাদী কাৰ্যসূচী কিহৰ বাবে? প্ৰথম কথাটো হৈছে যে গৌৰীসাগৰৰ পৰা ডিমৌলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ নামত ইমানেই হেমাহি, কিয় উচ্চ শিক্ষাৰে শিক্ষিত শিৱসাগৰ জিলা প্ৰশাসনৰ শিৱসাগৰ যিসকল বিষয়া, তেওঁলোকে ইমান শিক্ষিত হোৱাৰ পাছতো কিয় বাৰে বাৰে অকল গৌৰীসাগৰৰ পৰা ডিমৌলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যত কিয় মাত মাতিব নোৱাৰে, তাৰ প্ৰশ্ন। আমি লাজ পাওঁ আপোনালোকৰ কাৰণে, আমি লাজ পাওঁ। কাৰণ প্ৰত্যেক দিনতে একমাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ নামত কিমান দুৰ্ঘটনা সংঘটিত হৈ আহিছে, তাৰ আচলতে দেখা পাই থকা ব্যক্তি হৈছে গৌৰীসাগৰবাসী ৰাইজ। কিয় এই NHIDCLৰ GM কিয় এই ঠিকাদাৰ প্ৰতিষ্ঠানক বাধ্য কৰিব, কিন্তু আমাৰ প্ৰশ্ন। আমি গৌৰীসাগৰবাসী, গৌৰীসাগৰ প্ৰতি দল সংগঠনে আমি আকুৰগোজ, আমি বাৰে বাৰে কৈ আছোঁ, আমি বিগত 15 দিনৰ সময় দিছিলোঁ যে গৌৰীসাগৰত ৰাষ্ট্ৰীয় ঘাইপথটো সোনকালে নিৰ্মাণৰ কাম আগবঢ়াব লাগে। কিন্তু তাৰ পাছতো শিৱসাগৰ জিলা প্ৰশাসনে গা বৰ্তমানলৈকে লোৱা নাই। আমি আজিৰ পৰা আকৌ পুনৰ আচলতে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ গৌৰীসাগৰসমূহ ৰাইজে। কিন্তু আমি আজিৰ পৰা আৰু 10টা দিন চাম, ইয়াৰ পাছত কিন্তু ইয়াতকৈ অতি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। ইয়াৰ বাবে কিন্তু আমি শিৱসাগৰ জিলা প্ৰশাসন কিন্তু দায়ী হ'ব, ইয়াৰ বাবে সাধাৰণ ৰাইজ দল সংগঠন দায়ী নহয়। নিশ্চয়কৈ আচলতে এই যিটো পথ, এই যিটো জাজিৰ পৰা ডিমলৈ যিটো 4 লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথটোক লৈ আচলতে দীৰ্ঘদিন ধৰি আচলতে দেখা গৈছে যে এই যিসকল স্থানীয় লোক আছে বা স্থানীয় যিসকল ব্যৱসায়ী আছে, ব্যৱসায়ীসকলে দুৰ্ভোগ ভুগিবলগীয়া। স্থানীয় এজন ব্যৱসায়ী হিচাপে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে দীৰ্ঘদিন ধৰি। কি ক'ব এই মুহূৰ্তত? 2012 চনৰ পৰা দুৰ্ভোগ ভুগি আছোঁ। 2012 চনৰ পৰা গৌৰীসাগৰৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে, গোটেই ব্যৱসায়ীবিলাকে দুৰ্ভোগ ভুগি আছে। 2012 চনৰ পৰা এতিয়ালৈকে 7টামান কোম্পানী আহিলে গুচি গ'ল। এতিয়া শেহতীয়াকৈ লিগেল কোম্পানী আহিলে, কামখিনি কেন্দ্ৰীয় চৰকাৰে কৈছে যে আমাৰ সন্মানীয় আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীদেৱে কৈছে যে খুব সোনকালে 6 মাহৰ ভিতৰত কাম ক্লিয়াৰ হৈ যাব। তেওঁলোকে সময় দিছে যে 31 ডিচেম্বৰৰ পৰা গৈ আজি কাম কমপ্লিট নহ'লেগৈ। এই কামটো যি একদম এটা বেয়া অৱস্থাত কাম কৰিছে, আপুনি কল্পনা কৰিব নোৱাৰে। আৰু কাম কৰিছেতো কৰিছেই, ইয়াততো আপোনাৰ লেবাৰ 10-12টা লেবাৰ লগাইছে, কাম কৰিব পৰা নাই। ইমান পলিউশ্যন। এতিয়া আপোনালোকে য'ত আছে চাওক, ইয়াত কণ্টিনিউৱাছ সদায় পানী দিব লাগে, পানী দিয়া ব্যৱস্থা নাই। আৰু 2টা ছাইড খোলা ৰাখিব লাগে। আগধৰি তেওঁলোকে যিকেইটা ছাৰ্ভিচ ৰোডকেইটা বনাই ল'ব লাগে। আৰু যিখিনি আপুনি পানী যায়, যিখিনি আপোনাৰ ড্ৰেইন এপেনকেইটা আপোনালোকে চক যাওক, এবাৰ ভাঙিছে, এবাৰ খোলাইছে, এবাৰ ভাঙিছে, এবাৰ কৰি আছে। তেনেকৈ তেওঁলোকে টাইমবিলাক পাছ কৰি লাষ্টত তেওঁলোকে ৰাতি মানুহ নহ'লে তেওঁলোকে কামখিনি কৰি থৈ গুচি যায়। আৰু তেওঁলোকে 24 ঘণ্টাই কাম কৰিব লাগে, 24 ঘণ্টাই কাম কৰা নাই। আমি গোটেই বৃহত্তৰ গৌৰীসাগৰবাসী ৰাইজ তথা বৃহত্তৰ আমাৰ যিখিনি আমাৰ ব্যৱসায়ী সন্থা আছে, আমাৰ স্থানীয় দল সংগঠন আছে, সকলোৱে একত্ৰিতভাৱে আমি ইয়াত আজি ক্ষোভ প্ৰদৰ্শন কৰিছোঁ। আমি ইয়াত যদি ঘাইপথ, আমি ইয়াত আমি ঘাইপথ অৱৰোধ নাই কৰা নাই। মুজাক্কিৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।